বন্ধুসকল, আজি এইটো কোনো আচলতে ভূতৰ ভিডিঅ' নহয়, কিন্তু যিকেইটা কথা ক'ম অতি ভয়ংকৰ কথা। যিকেইটা কথা শুনিলে যিমানটো আপোনাৰ ভূতলৈ ভয় লাগে, তাতকৈ বেছি ভয় লাগিব আপোনাৰ মানুহলৈ। কাৰণ মানুহক কোৱা হয় যে জীৱ শ্ৰেষ্ঠ, কিন্তু আমাৰ সেই মানুহক যি আমাক কয় যে জীৱ শ্ৰেষ্ঠ, কিন্তু সেই জীৱ শ্ৰেষ্ঠ মানুহে এনেকুৱা কাম কৰিব পাৰেনে? আচৰিত লাগে কথাটো। মই এই কথাকেইটা যেতিয়াৰ পৰাই গম পাইছোঁ, তেতিয়াৰ পৰাই মই বহুত হেৰিয়াত আছোঁ, অস্বস্তিত আছোঁ। কি ক'ম কি নক'ম, কাক ক'ম, সেনেকুৱা লাগি আছে। আপোনালোকক এখন মই ফটো দেখাইছোঁ, আপোনালোকে চাওক ফটোখন, যে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলা, আৰু তাই আচলতে কাৰোবাৰ নৰপিশাচৰ পাল্লাত পৰি এটা সন্তান আপোনাৰ জন্ম দিব লগা হৈছে। ইমানেই মানুহৰ আজিকালি মানসিক অৱস্থাটো বেয়া হৈ গৈছে যে ভাল মানুহবোৰৰ লগতো বেয়া ব্যৱহাৰ কৰেই। অন্ততঃ যিখিনি মানসিকভাৱে আপোনাৰ বিকাৰগ্ৰস্ত লোক বা যিখিনি কি ক'ম, সেইখিনি মানুহক অন্ততঃ ভাল চকুৰে যদি চায়, অন্ততঃ তেতিয়া অলপ ভাল লাগিলহেঁতেন। বা আপোনাৰ বেলেগ জীৱই ক'লেহেঁতেন যে হয়, মানুহ এতিয়াও জীৱশ্ৰেষ্ঠ হৈ আছে। আপোনালোকে ফটোখনত দেখিলে দেখিব যে সেই মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহগৰাকীৰ এটা কেঁচুৱা প্ৰসৱ কৰিছে। এতিয়ালৈকে নাড়ীডাল কটা নাই, আৰু তাই তেনেকৈ ৰাস্তাত আপোনাৰ ঘূৰি ফুৰিছে। কিমান যন্ত্ৰণাকাতৰ এটা দৃশ্য, যিটো আচলতে মই কি ক'ম, মই চাই পেলানি মোৰ মগজটো একদম কাম নকৰা হৈ আছে যে আজিৰ যুগতো এনেকুৱা কিছুমান বিকাৰ মানসিকতা মানুহ আচলতে আছেনে, যি নেকি মানসিকভাৱে বিকাৰগ্ৰস্ত এজনী মানুহৰ পৰা আচলতে আপোনাৰ তৃপ্তি ল'ব বিচাৰে। ইমানে যৌনক্ষুধাটো আপোনাৰ বাঢ়ি গৈছেনে, যে এজনী মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহকো তহঁতি এৰি দিয়া নাই। তো খুব বেয়া লাগিছে ফটোখন দেখি। ক'ৰ হয় কি হয় মই গম নাপাওঁ, এইমাত্ৰ মই আপোনাৰ ফেচবুকত পালোঁ। আচলতে সেইবোৰে হৈছে আচল ভূত। আমি যিবোৰ আপোনালোকক ভূতৰ ভিডিঅ' মই দেখাই আছোঁ, আচলতে আপোনাক যি ৰাতি 12টা বজাত এটা ভূতেও পাই যায়, আপোনাৰ কিমান আচলতে বেয়া ব্যৱহাৰ নকৰিব চাগে। কিন্তু আমি মানুহৰূপী কিছুমান ভূতে আচলতে ইমানেই বেয়া কাম কৰোঁ, যিটো কাম নেকি আমি সমাজৰ আগত দেখুৱাবলৈ বহুত লাজ পাওঁ। কি ক'ম, মানুহৰ আচলতে মানসিক অৱস্থাটো ক'ৰ পৰা ক'লৈ আচলতে গতি কৰিছে, মই একো ভাবি পোৱা নাই। মোৰ সঁচাকৈ বন্ধুসকল, মোৰ ফটোখন দেখি বহুত বেয়া লাগি গৈছে। আৰু মনৰ কথাখিনি মই আপোনালোকৰ আগত কৈছোঁ যে মানুহ ইমান তললৈ নামিব আচলতে কিয় পাৰে। মানুহৰ আচলতে কি ক'ম, কি হৈ গৈছে মানুহবিলাক, একো ভাবি পোৱা নাই। একদম মগজে একদম কাম নকৰা হৈ গৈছে। যদি তহঁতৰ ইমান যৌন ক্ষুধা আছে, তেতিয়াহ'লে তহঁতি তাত কচুপাত ঘঁহি ল। ইমান যদি তহঁতৰ খজুৱতি লৈ আছে, তেতিয়াহ'লে তহঁতি ডক্তৰৰ ওচৰত যা। কিন্তু মানসিকভাৱে এজনী বিকাৰগ্ৰস্ত মানুহক লৈ তহঁতি যি তৃপ্তি ল'লি, কি হ'ল মানুহগৰাকী কচোন? কিমান যন্ত্ৰণা পাই আছে আপোনাৰ। কি ক'ম, সেনেকৈ হ'লে মানৱ জাতিটো এদিন শেষ হৈ যাব। ঈশ্বৰো চাগে একেবাৰে সহ্য হোৱা নাই। মানুহ হিচাপে যেতিয়া আপুনি জন্ম লৈছে, মানুহৰ দৰে আচলতে ব্যৱহাৰ কৰিবলৈ শিকক। নাপায় এনেকুৱা নকৰিব।